অসমীয়া জাতীয় উৎসৱ বিহুৰ এটা অন্যতম বিহু হৈছে বহাগ বিহু বা ৰঙালী বিহু। এই ৰঙালী বিহুটিক 7 দিনীয়াকৈ পালন কৰা হয়। সেয়ে এই বিহুটিক 7 বিহু বুলিও জনা যায়। এই 7 বিহুৰ 7টা ভিন্ন নাম আছে। সেয়া হ'ল 1 গৰু বিহু, 2 মানুহ বিহু, 3 গোসাই বিহু, 4 তাঁত বিহু, 5 নাঙল বিহু, 6 কুটুম্বা জীয়ৰী বিহু, 7 চেৰা বিহু। এতিয়া অহা এই 7 বিহুৰ অৰ্থকেইটা জানি লওঁ। গৰু বিহু। গৰু বিহুৰ দিনাখন গাঁৱৰ ৰাইজে সমূহীয়াভাৱে নিজৰ নিজৰ গৰু গাইবোৰক মাহ হালধি সানি নৈ বা পুখুৰীত নি পৰিষ্কাৰকৈ গা ধুৱাই দিয়ে। সন্ধিয়া গোহালিত নতুন পঘাৰে বান্ধি ধূপ ধূনাৰে পূজা কৰে। মানুহ বিহু। মানুহ বিহু দিনাখন ডাঙৰে সৰুজনক বিহুৱান দিয়ে। সৰুবোৰে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়। গোসাই বিহু। গোসাই বিহুৰ দিনাখন ৰাজহুৱা নামঘৰত সমূহীয়াভাৱে শৰাই দি ৰাইজৰ মংগলাৰ্থে নাম কীৰ্তন কৰে। তাঁত বিহু। গাঁৱৰ মহিলাবোৰ যিহেতু তাঁতশালৰ লগত অনবৰতে জড়িত হৈ থাকে, সেয়ে এই দিনটোত তাঁতশালখনক সন্মান কৰা হয়। নাঙল বিহু। অসমখন যিহেতু কৃষি প্ৰধান ৰাজ্য আৰু কৃষি কৰা প্ৰধান সঁজুলিবিধ হৈছে নাঙল, সেয়ে এই দিনটোত নাঙলখনক পূজা কৰা হয়। কুটুম্বা জীয়ৰী বিহু। এই বিহু দিনাখন বিয়া হৈ ওলাই যোৱা জীয়ৰীবোৰে আপোন গাঁৱৰ মাকৰ ঘৰখনলৈ আশীৰ্বাদ ল'বলৈ আহে। চেৰা বিহু। আটাইকেইটা বিহু সামৰি এই দিনটোত নাচি বাগি আনন্দ ফূৰ্তিৰে ৰঙালী বিহুৰ সামৰণি মৰা হয়।